আজি আমি এই জলকীয়া গছৰ যেটো আমাৰ মুজুৰা লগা বেমাৰ সেই বেমাৰৰ বিষয়ে আমি অকণমান মেডিচিনৰ বিষয়ে কম আৰু যেটো আমাৰ এই বেমাৰৰ এটা মুজুৰা লগা আমাৰ গছগিডালৰ বৰ্তমান মই এটা ঔষধ ব্যৱহাৰ কৰি আছো সেই ঔষধটো হৈছে একমেয়া এই একমেয়াৰ ঔষধটো মই ব্যৱহাৰ কৰি আছো এই ব্যৱহাৰ কৰাৰ কাৰণে এই গছগিডালৰ মুজুৰা লগা বেমাৰটো মই ইটালৈকে দেখা নাই আৰু যদি আপোনাৰ এই একমেয়াৰ ঔষধটো নামাৰা তেতিয়া হলি এই গছৰ এই মুজুৰা লগা বেমাৰটো আহিব সেইকাৰণে আমি মই যেটো ঔষধ মানে ব্যৱহাৰ কৰো সেইটো একমেয়াৰ বিভিন্ন আছে ঔষধ মুজুৰা লগা ঔষধ মই যেটো ভাল পাইছো এটো একমেয়াৰ ঔষধ সেই একমেয়াৰ ঔষধটো মই ব্যৱহাৰ কৰিছো এই একমেয়াৰ ঔষধটোৰ 8 লিটাৰ পানীত আমি গুলি থব লাগে সেইকাৰণে আমি ইয়াতে 8 লিটাৰ পানীত আমি এটো গুলি থৈছো এটো ঔষধটো আমি ইয়াতে গুলি থৈছো গুটি এই ঔষধটো অলমান তামা টাইম লাগে ইয়াৰ ঔষধটো যেতিয়া এটা ভুজিয়া টাইপৰ ঔষধ হয় সেইকাৰণে আমি ইয়াতে গুলি থৈ দিছো অলপ সময় পিছত ইয়া গলি যাব তাৰপিছত আমি এই বেমাৰটো এই গছ গিপাটা আমি বেমাৰ মাৰিম আৰু এটা বেমাৰ আছে সেই বেমাৰটো হৈছে যদি ইয়াতে এই ইয়াত যদি এটা সৰু সৰু চাহি টাইপৰ দুবৰা টাইপৰ বস্তু হয় তেতিয়া হলি এইটো পোকাৰ ঔষধ এই ইকা ঔষধটো মাৰবা লাগে পোকাৰ কাৰণে আৰু গছৰ এটা নিয়ম আছিল আমি এই গছডাল ৰোৱাৰ কিছু যেতিয়া পুলিটো অলপ ওখ হৈছে তেতিয়া আমি এটা আগটো ছিঙি দিছিলো আগটো ছিঙি দিয়াৰ কাৰণে এই গছডাল ঠানি মাৰি গৈছে আৰু এইডাল গছ এই 1 নম্বৰ গছ আৰু এইডাল 2 নম্বৰ গছডাল এই গছডালৰ মই পাত এই আগটো মই ছিঙি দিয়া নাছিলো নোহোৱাৰ কাৰণে এই গছডালৰ চেহেৰা এইটো আৰু এইটো হল 1 নম্বৰ আমি যেটো আমি আগ ছিঙি দিয়া গছ এইটো এটা বৰ্তমান আমি যিখিনি আমি খেতি কৰিছিলো এই চাব পাৰি এক বঢ়িয়া এইটো ফুল এইটো জলকীয়া গছৰ ফুল আইছি এটো মই ৰুইছিলো পুহৰ 15 তাৰিখৰ দিনা এই গছজোপা আমি ৰুইছিলো ৰোৱাৰ কাৰণে এটা বঢ়িয়া আমি এটা আকসাক ছিঙি দিছো ঠানি হৈ জোপোহা হৈ আইছি আহাৰ কাৰণে ইয়া ফুলু বৰ্তমান দেখা দিছে আৰু কেইদিনমানৰ পিছত ইয়াৰ ফল দেখা দিব গছৰ সদায় গুটটো এই গুটটো জলকীয়া গছৰ সাফা কৰি ৰাখবা লাগে মই এই জলকীয়া গছডালৰ পাই সাফা কৰি ৰাখো মাঝামাঝি আহি মই সাফা কৰি দিও পাই মই হেৰি হবা নেদুয়ে আৰু ইয়াতে মই সাৰ মই যিখিনি আগত ভিডিঅ দিয়াই আছে মই কি সাৰ ব্যৱহাৰ কৰিছো এটা মই বতৰ গুটটো সাফা কৰি দিছো অলপমান জংঘল হৈছিল আৰু পালে এই মাটিটো অলপ চৰা কৰি দিবলে যে পানী উখ হলে কিন্তু গছডাল মৰি যায় সেইকাৰণে সদায় চৰা মাটিত ৰুব লাগে আৰু মোৰ এইখিনি জায়গাত মোৰ পানী নহয় নোহোৱাৰ কাৰণে মই গুটটো মই চৰা কৰি দিয়া নাই এটা মই এই ঔষধখিনি মই ব্যৱহাৰ কৰিম যেটো অলপ টাইম হৈ গল এটা মই এই ঔষধখিনি মই ব্যৱহাৰ কৰি স্প্ৰে কৰিম মই এই ঔষধখিনি স্প্ৰে কৰি আছো এই ঔষধখিনি ইয়াৰে আকৌ টাইমটো ঔষধৰ যেতিয়া ঔষধটো মাৰব পাৰি যেটো গধুলা নহয় আগবেলা ভিতৰতে ঔষধটো মাৰব লাগে ইয়া নহক আজি আমাৰ এই জলকীয়া খেতিৰ বেমাৰৰ ভিডিঅ আজি ইমানতে আমি সামৰণি মাৰিছো আকৌ আমি নেক্সট ভিডিঅলৈ আমি আগবাঢ়িম আজি আমাৰ জলকীয়াৰ এই যিখিনি আমি বেমাৰৰ ভিডিঅটো আমি ইমানতে আমি আজি সামৰণি মাৰিলো আকৌ নেক্সট ভিডিঅলৈ আমি আকৌ লগ পাম আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আগৰৰ ভিডিঅ চাইছে তেওঁলোকক এটা লাইক কৰি দিব বুলি আশা কৰিছো